নমস্কাৰ বন্ধুসকল সকলোকে আমাৰ চেনেল আৰবি টিপছলৈ পুনৰ স্বাগতম জনালো। আজি আপোনালোকৰ বাবে এটা নতুন বিষয়ৰ ভিডিঅ' লৈ আহিছো। আশা কৰো ভিডিঅ'টো চাই আপোনালোক যথেষ্ট উপকৃত হ'ব পাৰিব। ইয়াৰ আগতে মই আপোনালোকক কওঁ যিসকলে এতিয়াও আমাৰ চেনেল আৰবি টিপছ সাবস্ক্ৰাইব কৰি লোৱা নাই তেখেতসকলে অনুগ্ৰহ কৰি আমাৰ চেনেল আৰবি টিপছ সাবস্ক্ৰাইব কৰি ল'ব যাতে আমি দিয়া ভিডিঅ' প্ৰথমে চাবলৈ পায়। বন্ধুসকল আজি মই আপোনালোকক জনাম কণীৰ উপকাৰিতাৰ বিষয়ে কিছু কথা। আহকচোন আজি আমি কণীৰ বিষয়ে আপোনালোকে নজনা বহু কথা আজি আলোচনা কৰোঁ। বন্ধুসকল আপোনালোকে বাৰু কণী খাই ভাল পায়নে? নিশ্চয় আপোনালোকৰ বহুতেই কণী খাই ভাল পায়। কণী খাই ভাল পোৱা সকলৰ বাবে মই আজি এটা সুখবৰ কঢ়িয়াই আনিছোঁ। আপোনালোকে নিশ্চয় জানে যে কণী হৈছে এটি উৎকৃষ্ট সহজলভ্য আৰু সকলো শ্ৰেণীৰ লোকেই ক্ৰয় কৰিব পৰা উচ্চ গুণবিশিষ্ট প্ৰটিন সমৃদ্ধ খাদ্যদ্ৰব্য। খাদ্য বিশেষজ্ঞসকলৰ মতে কণীত 11 বিধ ভিটামিন আৰু আন খনিজ দ্ৰব্য থাকে। তদুপৰি কণীত থাকে যথেষ্ট পুষ্টিদ্ৰব্য, প্ৰটিন তথা ভিটামিন ডিৰ উৎকৃষ্ট উৎস। এই কণীক বহুতেই খাবলৈ ভয় কৰে কাৰণ কণী খালে কলেষ্টৰেল বাঢ়িব বুলি এটা প্ৰাচীন ধাৰণা প্ৰায় সকলোৱে কৰে। পিছে শেহতীয়াকৈ চিছৰো নামৰ খাদ্য বিশেষজ্ঞ এটা সংস্থাই কৰা গৱেষণাত প্ৰমাণিত হৈছে যে দৈনিক এটাকৈ কণী খোৱা স্বাস্থ্যৰ বাবে নিৰাপদ। লগতে এই গৱেষণা মতে কণী খোৱা লোকসকলৰ স্বাস্থ্যৰ উন্নতিহে হয় আৰু দেহত ভাল কলেষ্টৰেল HDL বাঢ়ে আৰু বেয়া কলেষ্টৰেল LDL বৃদ্ধিৰ ওপৰত কোনো প্ৰভাৱ নপৰে। চিছৰো নামৰ সংস্থাটোৱে কণী খোৱা সন্দৰ্ভত 84,000 জন অষ্ট্ৰেলিয়াৰ বাসিন্দাক লৈ এক গৱেষণামূলক সমীক্ষা চলাইছিল আৰু এই সমীক্ষা মতে কণী খোৱা লোকসকলৰ স্বাস্থ্য কণী নোখোৱা লোকসকলতকৈ বেছিহে ভাল। বন্ধুসকল কণীৰ বগা বা বিজলুৱা অংশটোত যথেষ্ট পৰিমাণে প্ৰটিন থাকে কিন্তু চৰ্বি প্ৰায় নাথাকেই। সেয়েহে দেহৰ বাবে প্ৰয়োজনীয় প্ৰটিন এই বগা অংশটোতে পোৱা যায়। পূৰ্বতে ধাৰণা আছিল কণীয়ে হৃদৰোগ বা হাৰ্টৰ সমস্যা বৃদ্ধি কৰে, কিন্তু আধুনিক গৱেষণাত ধৰা পৰিছে যে কণীৰ সৈতে হৃদৰোগৰ কোনো সম্পৰ্ক নাই। কৰ্মব্যস্ত বা সক্ৰিয় হৈ থকা লোকসকলৰ কাৰণে কণী অতিকৈ প্ৰয়োজনীয় উপকাৰী খাদ্য। বন্ধুসকল আজিলৈ ইমানেই। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোক যথেষ্ট উপকৃত হ'ব পাৰিছে। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।